মানে হেৰি এনাই মই মন্ত্ৰীক কিন্তু এই 11তে দিছোঁ তেওঁক দিছোঁ যে মই হিচাপটো DC অফিচত দিছোঁ আপোনাকো চোৱাৰ কাৰণে এখন দিলোঁ সেইবুলি দিছিলোঁ কিন্তু তেওঁ আৰু সেইটো গ্ৰাহ্য কৰা নাই তেওঁ সেইটো চাই আছে তে আজি ধৰক 2 বছৰে হৈ 3 মাহ আছে মাত্ৰ আৰু তাৰ আগতে 2টা ৰাজ খেদালাক ক'তো কাৰ্যনিৰ্বাহক হ'ল ক'তো সাধাৰণ সভা হ'ল মোৰ হিচাপটো চাই মোৰ যি কিবা দোষ ত্ৰুটি আছে সেইটো কিন্তু কোনোদিনো কোৱা নাই মোক কোৱা নাই একদিন মানে মোক কৈছে কি তেওঁ আমাৰ এটা তাৰমানে আমাৰ কিছুমান দোকানে পাব লগা আছে মোক হঠাতে ভাঙি দিলাক না পইচা পাতি দিব নোৱাৰা কৰিলাক বেংকবিলাকক DC লিখি দিলাক যে নগেন ডেকাই কিবা চেক টেক দিলে পইচা নিদিব গতিকে সেইটো মানে হেৰি কৰিছিল তেতিয়া কিছুমান দোকানত দিব লগা আছিল দিব লগা থাকিলে মই কাক কাক দিব লগা আছে এনেকৈ এখন হিচাপ এইটো হেৰি কৰিছে মানে হৰি মন্দিৰৰ বৰ্তমানৰ ছেক্ৰেটাৰী নলিনী ছিলে মোক এখন হেৰি দিছিল পত্ৰ দিছিল নলিনী ছিলে দিয়াৰ পিছত এইখনৰ ওপৰত বেছ কৰি মই এইটো গোটেই এই খানটো যাক যি দিব লগা আছে এইগিলা ভাউচাৰ নাম্বাৰ হেৰি নাম্বাৰ ফেচবুকৰ পৰা এইগিলা লিখি ডিটেইলছ দিছোঁ মই পাব লগা নাই দোকানীবিলাকে পাব লগা আছে দোকানীবিলাকে মোক সুধছি কি কৰিম এতিয়া মই বোলো আপোনালোকে তাকে একবাৰ যাই কওক কথাটো মই হিচাপটো দিছোঁ কাৰো হৰি মন্দিৰে এতিয়ালৈকে কাৰো 2 পইচা ৰখা নাই কাৰোবাক যদি দিবা আছে ইয়াৰ ৱাইজ হয় না আমাৰ হিচাপ এইটো ইয়াৰত আমি যাৰ পৰা যি মাল আনিছোঁ আমি ইয়াৰ ইণ্ডিঙৰ আগে তেওঁ পইচাটো নিব লাগিব মেইনলি নেক্সট ইয়াৰলৈকে সেইটো পইচা আমি দিব নোৱাৰোঁ সেইকাৰণে কাৰোবাক কালি মই ফোন কৰিয়ে কওঁ বোলে তুমি পইচাটো নিয়াই নাই পইচাটো নিয়া আমাৰ এইটো হিচাপত সোমাব নহয় গতিকে আকৌ মই থকালৈকে কাৰোবাক পইচা দিব লগা নাই হা কিন্তু শেষত যায় যেতিয়া এইটো হ'ল কি বেছিভাগ ৰং কৰাৰে এইটো হেৰি শেষত ৰং কৰি আছিলোঁ আমি ঘৰবিলাক সেই ৰং কৰা বস্তুবিলাক এইটো ফাইলত আছে তেওঁক দিবা কৈছিলোঁ কিন্তু নাই এইটো পোৱাৰ পিছতো গুৰুত্ব সহকাৰে ক'লাকহে যে এইটো হিচাপটো দিয়ক হিচাপটো দিয়াৰ পিছত কিন্তু এতিয়ালৈকে কোনো হেৰি দিয়া নাই গতিকে এইবিলাক আৰু তেওঁলোকে কৈ আছে যে আপোনালোকে মই ভাবোঁ আমি যিবিলাক কৰিছোঁ হৰি মন্দিৰৰ উন্নয়নৰ কাৰণে আমি যিবিলাক কৰিছোঁ এতিয়া ধৰক আমাৰ দিনটোত মইতো অকলে কৰা নাই মই ছেক্ৰেটাৰী এটা মানে মোক সহায় মানে মই কি সেৱা কৰিছোঁ কিন্তু আমাৰ এক্সিকিউটিভ আছে এক্সিকিউটিভৰ সিদ্ধান্ত মতে ধৰক আমাৰ কোহিনুৰ ফিল্ড বা হেৰি এইবিলাকত মোৰ দিনত 12.5 বিঘা মাটি কিনিছোঁ এতিয়া আমাৰ টোটেল 22 বিঘা মাটি আগতো আছিল হেৰি আগতে মানে কিনা মাটি বেছি নাই কিন্তু গভৰ্ণমেণ্ট লেণ্ডবিলাক যে আমি প্ৰপ'জেল দি পেলাই আমি আমাৰ নামত কৰিব লাগে সেইবিলাকো মোৰ দিনতে কৰিছোঁ মই যেনে হৰি মন্দিৰৰ বুকুতে মানে গভৰ্ণমেণ্ট লেণ্ড আছিল থাকিলে সেইটো গভৰ্ণমেণ্টৰ নামত আছে মোক একদিন মানে ADC এটাই ক'লাক আপোনালোকৰ যি হৰি মন্দিৰৰ হেৰি বুকুত গভৰ্ণমেণ্ট লেণ্ড আছে আপুনি এনেকৈ এটা প্ৰপ'জেল দিলে আমি লেণ্ড এডভাইচাৰী বৰ্ডত দি পেলাই এইটো হৰি মন্দিৰৰ নামত কৰাই দিব পাৰোঁ বোলে ছাৰ হ'ব আমি কিয় প্ৰপ'জেল নিদিম গতিকে প্ৰপ'জেল দি সেইগিলা আমাৰ নামত কৰাইছোঁ সেইগিলা আমাৰ নামত নামজাৰি কৰাইছোঁ গতিকে এই কথাবিলাক মোৰ নামতে কৰি যদিও পাট্টা মাটি 12.5 বিঘা কিনিছোঁ কিন্তু আমাৰ পৰা 16-20 বিঘা মাটি মোৰ দিনতে হৈছে এনেকুৱা গতিকে তেওঁ কি উন্নয়ন কৰিছে তেওঁ কৈছে বোলে কালি মই শুনা নাই তেওঁ কৈছে মই ঠিকাদাৰবিলাকৰ পৰা পইচা পাওঁ না সেইবিলাক লোৱা নাই সেই ঠিকাদাৰবিলাকক মাতি আনি আকৌ এটা মন্দিৰ কৰিব দিছোঁ তেওঁ ঠিকাদাৰবিলাকৰ পৰা পইচা নোলোৱা কৰি এইদিনা আজি 2 মাহে হোৱা নাই এই 9 কোটি টাকাই দি আমাৰ ভগৰাপাৰত হেৰি কিনছি মাটি কিনছি এলা হেৰিত মাটি কিনছি ৰঙিয়াত মাটি কিনছি ইয়াতে আমাৰ হস্পিটেলৰ কাষত মাটি কিনছি তেজপুৰত মাটি কিনছি এইবিলাক ক'ত পালাক ইমান পইচা তেওঁ যদি ঠিকাদাৰৰ পৰাই লোৱাই নাই আৰু ঠিকাদাৰৰ পৰাই লোৱাটো সত্য আৰু ঠিকাদাৰৰ যিখিনি লাভ হৈছে সেইখিনি কমিশ্যনতে তেওঁ দিছে সেইকাৰণে কোনো জল জীৱনৰ পানীও লোৱা নাই এতিয়া আৰু পানী খাবাই পৰা নাই সেইকাৰণে এতিয়া তেওঁ যিমান যুধিষ্ঠিৰ দেখিছি মই ভাবোঁ যুধিষ্ঠিৰ নহয় দুৰ্যোধন মানুহ হৈ যুধিষ্ঠিৰৰ ভাও দিছে তেওঁ ভাওত খুব ভাল গতিকে হৰি মন্দিৰটো তেওঁ লেতেৰা কৰি পেলাক আজি যদি চাই আপোনালোকে একদিন তাতে থিয় হ'ব হৰি মন্দিৰৰ আগতে যিবিলাক মানুহে নলবাৰীৰ বুলি নহয় অসমৰ বিভিন্ন ঠাইৰ মানুহে এটা শ্ৰদ্ধা ভক্তি আৰু হৰি মন্দিৰত ভগৱান আছে এই ভাবি পেলাই ভগৱানক নৈবেদ্য দিবা আহে সেৱা কৰিব আহে এতিয়া আপুনি চাব একদিন থিয় হৈ থাকিব কাৱেই নাহে আনকি এনে মহিলাবিলাক আগে নাম ধৰিব আছিল ৰবিবাৰ বৃহস্পতিবাৰত এতিয়া সেইবিলাকো নাহে এতিয়া তেওঁ ঠিকাত লৈ সেই ভাদ মাহত নাম ধৰিব লাগে
এই 2000 টকা 3000 টকা দি পেলাই কিছুমান মহিলাক মাতি আনি পেলাই নাম ধৰিছে। তাৰমানে এতিয়া যিহেতু কাৱেই নাহে, মন্দিৰটো আৰু মন্দিৰ হৈ থকা নাই। আমি যেনেকৈ ভাবোঁ যে এখন গাঁৱত এটা সংঘ আছে মানে কি এটা ঘৰ আছে, সেইটো সংঘ নহয়। তাৰ যুৱকবিলাকে লগ লাগি কিবা কাম উন্নয়নমূলক কাম কৰিছে, সেইটোহে সংঘ। আমাৰো এটা মন্দিৰ আছে, বহুত মন্দিৰ নিৰ্মাণ কৰিছে, কিন্তু কাৱে যদি তাকে নাজে সেইটো মন্দিৰ হৈ আছে না। গতিকে সেই ধৰণৰ কথাবিলাক এতিয়া হোৱাৰ পৰাই আপোনাৰ নলবাৰীৰ ৰাইজে লক্ষ্য কৰিছে, লক্ষ্য কৰিলে সেইটো গম পাব। আছিল আমাৰ হেৰি এই মানে বেলেঞ্চ শ্বীট, ইয়াত মানে চবখিনি বস্তু আছে, এইখিনি আমি তেওঁক আপোনালোকক দিছিলোঁ। আৰু বেলেঞ্চ শ্বীট লাগিলে আমি পিছত ৰাজহুৱা যদি কৰে আমি ইয়াৰ লগত সংলগ্ন গোটাই বস্তু দেখি দিম। মই লাগে ঠেলাতকৈ লৈ আহিম, আনি যি চাব খোজে যোনে সেই তথ্য আছে। আমি ভুল এতিয়াও জানাত আমি ভুল কৰা নাই। কিয় আমি সৰুৰ পৰাই মানুহ কৈছে আপুনি 30 বছৰ ছেক্ৰেটাৰী হৈ আছে বুলি, মই হৈ থকা নাই, এইটো চাকৰি নহয়। মোক 30 বছৰে মানুহে 9 বাৰ মিটিং হৈছে, 9 টকাই মোক ভোট দিব বুলি পেলাই কোনো মেম্বাৰে ক'ব নোৱাৰে। মই ভোট খোজা নাই, মই ঘৰে ঘৰে যোৱা নাই, কিন্তু বাৰে বাৰেও মোক মানে মানুহে নিৰ্বাচিত কৰিছে। কিয় মই হিচাপ দি আছোঁ, ঘৰ দুৱাৰ বনাই আছোঁ, কাম কৰি আছোঁ। সেইটো দেখি ৰাইজে কাম কৰাটো চাই, যে কাম কৰাটো চাই হয়তো সেই মানুহে বহুত কাম কৰি আছে, গতিকে ইয়াকে একবাৰ চান্স দিব লাগে। সেইটো চান্স দিছে, তাৰ কাৰণে এনেকৈ ভাবিব নালাগে যে মই কিবা গ্ৰুপ কৰি মই কিবা লবি পাকে পেলাই মই তাতে হেৰি হৈছোঁ, মোক প্ৰস্তাৱ কৰিব দৰকাৰ নাই নহয়। মই সেৱা কৰি ভোটে খোজা নাই কাকো। গতিকে যিবিলাকে নলবাৰী মানে সমাজ ব্যৱস্থাৰ লগত জড়িত নাই, সিহঁতেহে মোক সেনেকৈ সমালোচনা কৰে। যিবিলাক জড়িত আছে মোক জানে মই দিনে নিশাই নলবাৰীখন কেনেকৈ কাম কৰোঁ।